নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ চাগে পাছফালটো দেখি আপোনালোকে আজি গমেই পাইছে ভিডিঅটো আজি মই কোৰ পৰা আৰম্ভ কৰিছো লাহে লাহে কৈছো দেই কাৰণ বাহিৰত আমাৰ মানে ভাগৱত পঢ়ি আছে সেইকাৰণে এতিয়া লাহে লাহে আৰম্ভ কৰিছো ভিডিঅটো আৰু আজি আমি আহিছো কলে জানেনে মানে আমাৰ খেলৰ আজি বছৰেকীয়া ভোজ আছে আৰু সেই ভোজলৈকে আহিছো আৰু মোৰ কাষৰীয়া মোৰ সতীৰ্থ সকল বহি আছে আৰু এটা বয়োজ্যেষ্ঠ আইতা আছে এইফালে চাওক ইয়াত বহি আছো আমি একে লগৰে দেই আমি একেলগে বিয়া হোৱা আগা পিছা হয়নে নহয় অগা পিছা ইয়াত বহি আছে আৰু এনেকুৱাতে অগা পিছা আকৌ আৰু এতিয়া ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ আহিলেহে লগ পোৱা যায় হয়নে নহয় এনেতো লগ পোৱা নাযায় ইয়াত চাওক বহি আছে সকলো আৰু এফালে আমাৰ হিচিৰ মাকে একদম পুৰা চেলফি লোৱাত ব্যস্ত ইয়াত চাওক আৰু এইফালে আপোনালোকক দেখাম বাৰু ভকতে পাঠ পঢ়ি আছে এইফালে আৰু ইয়াৰ ভাগৱতৰ ব্যাখ্যা কৰিছে বছৰেকীয়া ভোজ সুন্দৰকৈ খাম আৰু আমাৰ শংকৰ সংঘৰ মতে কি আৰু নিৰামিষ ভোজেই হয় গতিকে নিৰামিষ ভোজ হ'লেও আপোনালোকক সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব আৰু এতিয়া আমি আহি গ'লোঁ একদম মানে প্ৰসাদ মানে গৰম প্ৰসাদ দিব হৈ গ'ল আমাৰ ইয়াত যিহেতুকে গৰম প্ৰসাদ বুলিয়ে কয় এতিয়া সুন্দৰকৈ বহিছোঁ আৰু আজি ৰ'দটো এনেকুৱা চোকা নহয় বহুত চোকা ৰ'দ তথাপিতো আমি যোনখন জেগাত বহিছোঁগৈ সেইখিনি অকণমান চাহ হয় আৰু মোৰ পাছফালে এয়া দেখিছে বাই বাই দিছে সেয়া আমাৰ ডিপুৰ মাক হয় দেই আমাৰ পাছফালে বহি আছে আৰু এয়া আমাৰ আগত এয়া দেখিছে সকলোৱে একদম প্ৰসাদ মানে দিয়াত ব্যস্ত আৰু এতিয়া খোৱাৰ পাছত আপোনালোকক কি হয় গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম মানে কি হয় এনেকৈ ভিডিঅ' তাত মানে কথা কৈ পেলাই বনাবলৈ বহুত বেয়া লাগে মানুহে যিহেতুকে চাই থাকে তথাপিতো আমাৰ নামঘৰৰ যিহেতুকে আমাৰ খেলৰ আজি বছৰেকীয়া ভোজ বুলি যিহেতুকে আপোনালোকক কৈছোঁ তাৰে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এয়া চাওক ধুনীয়াকৈ আপোনালোকক দেখালোঁ এয়া চাওক এতিয়া দিলে এতিয়া মাটি দালিলৈ অপেক্ষা কৰি আছোঁ মাটি দালিটো যিহেতুকে ঘৰত বনোৱা নাযায় তেনেকৈ ভোজৰ মাটি দালি খাই বহুত ভাল লাগে আৰু মোৰ কাষতে এজনী কণমানি বহিছে সেইকাৰণে আপোনালোককো অকণমান দেখালোঁ খাই কৰি একদম ঘৰ পালোহি পাই পেলাই মানে আপোনালোকেতো জানেই সকলোৱে হয় ভোজৰ ভাত খোৱাৰ পাছত কি হয় মানে টাইমটো যেতিয়া অকণমান খেলি মেলি হয় পেটটো অকণ ফুলা ফুলা নিচিনা হয় আৰু বহুত পানী খাবলৈ মন যায় মই একদম আজি বুদ্ধি এটা কৰিলোঁ কি কৰিলোঁ গম পাইছে আহি একদম ৰিলছ কেইটামান চালোঁ দেই চাই পেলাই বোলো নাই কেইটামান জঁপিয়াই একদম পূৰা মানে নাচি দিওঁ আৰু অকণমান গতিকে একদম পূৰা ধুনীয়াকৈ একদম ৰিলছ বনালোঁ আৰু আপোনালোকৰ মাজলৈ পঠাইছোঁ বাৰু প্ৰেৰণ কৰিছোঁ গতিকে আপোনালোকে চাব মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে কল্পনা ৰাজবংশী বুলি আছে আৰু ইতিমধ্যে মানে 44,000 হৈয়ে গৈছে দেই 44,000 নে 41,000 মই ভালকৈ চাবও পৰা নাই বাৰু বেলেগেহে কোৱা শুনিছোঁ আৰু ইমানখিনি হৈ গ'ল বুলি গতিকে বহুত অন্তৰৰ পৰা মৰম যাচিছোঁ আপোনালোকে মোক যেনেকৈ ইউটিউব চেনেলটো আদৰি লৈছে তেনেকৈ মোক ঠিক ইনষ্টাগ্ৰামৰ আইডিটো আদৰি লৈছে কাৰণ মই ইনষ্টাগ্ৰামত মই এডিটো কৰিব নাজানো যেনেকৈ ভিডিঅ'টো বনাওঁ তেনেকৈ 2-3টা একেদিনাখনে দি দিওঁ তথাপিতো আপোনালোকে ইমান সুন্দৰকৈ মোক আঁকোৱালি লৈছে আৰু এতিয়া আহি পেলাই মই সুন্দৰকৈ বনালোহি কেইটামান আৰু এতিয়া আপলোড দিছোঁ আপোনালোকে চাব একদম পূৰা নাচিছোঁ আৰু দেই নাচি এতিয়া একদম হজম কৰি দিছোঁগৈ এতিয়া ভাবিছোঁ সুন্দৰকৈ কাপোৰযোৰ চেঞ্জ কৰি লওঁ লৈ পেলাই মই অকণমান 12 বজাত কাম এটা আছে সেই কামটো কৰি লওঁ আৰু আপোনালোকৰ কাৰণে ধামাকা একদম ছাৰপ্ৰাইজ আহি আছে গতিকে চাব কি ছাৰপ্ৰাইজ ভিডিঅ'সমূহ আপোনালোকে কণ্টিনিউ কৰিব তেতিয়া গম পাব আৰু যোৱাকালি ভিডিঅ' তাৰ আগৰ ভিডিঅ'সমূহত আপোনালোকে বহুত মৰম যাচিছে গতিকে বহুত ধন্যবাদ আৰু কথা আছে আপোনালোকলৈ আপোনালোকেতো ভাল পাইছে মই ভিডিঅ'সমূহ দিয়াৰ কাৰণে আপোনালোকে বহুত সুন্দৰ পজিটিভ মানে কমেণ্ট কৰিছে ভাল পাইছে কিন্তু তাৰ ভিতৰতো আছে কিছুমান কথা গতিকে আপোনালোকক সুন্দৰকৈ কম এনেকৈ থিয়হি আপোনালোকৰ লগত কথা ক'লে মানে মোৰ ভাল নালাগে একদম নিজানত বহি সুন্দৰকৈ মোৰ শয়ন কক্ষত বহি যেতিয়া আপোনালোকৰ মাজত কথাসমূহ কওঁ তেতিয়া বহুত ভাল লাগে গতিকে এতিয়া মই মানে এটা কথাৰ কাৰণে আপোনালোকক ক'লোঁ যে মই ভোজ খাই আহিলোঁ আহি মই একদম নাচি বাগি হজমো কৰিলোঁ কৰি পেলাই এতিয়া সুন্দৰকৈ কাপোৰযোৰ চেঞ্জ কৰি মই 12 পূজীয়া যাওঁ কাপোৰ চিলাবলৈ যাওঁ আৰু কি কৰোঁ বাৰু দেখাম আপোনালোকক গতিকে চাই থাকিব এতিয়া চাওক বহুত সময়ৰ পাছত আহিলোঁ আপোনালোকৰ ওচৰলৈ মানে ভাত পানী খাই একেবাৰে আজৰি হৈ আহিছোঁ আৰু আপোনালোকক যে কৈছিলোঁ ৰিলছ বনাই লগে কাপোৰ চেঞ্জ কৰিলোঁ কৰাৰ পিছত আমাৰ মানে 12 পূজাত কাপোৰ চিলাবলৈ দিলোঁ তাৰপিছত পাৰ্লাৰখন বন্ধই হৈ গ'লগৈ মই গৈ পালে কাইলৈহে কৰিব লাগিব আৰু এইখিনিতে মই বহুত মানে আপোনালোকক এটা লাগতিয়াল কথা ক'বলৈ ওলাইছোঁ আপোনালোকক দেখাম বাৰু সবিশেষখিনি দেখাম আজি মই আপোনালোকক এটা কাৰণে এই কথাটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যাতে ভৱিষ্যতে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকল যাতে বিপদত নপৰে আৰু বোৱাৰীসকলৰ কথাও কৈছোঁ বাৰু দেই সকলো যাতে বিপদত নপৰে যিটো ঘটনা নেকি হৈ গ'ল সেই ঘটনাটো যাতে পুনৰাবৃত্তি বেলেগৰ লগত নহয় সেইকাৰণেহে মই আপোনালোকৰ ওচৰত এই কথাকেইটা অৱগত কৰিব বিচাৰিছোঁ আৰু কৰিব লাগিবই দেই কথাটো কৈছোঁ কৰিব লাগিবই এতিয়া প্ৰথম কথাটো হ'ল এতিয়া কেইটা বাজিছে আপোনালোকক মই দেখাই দিওঁ দেই
চাওক পুৰা বাজিছে 12টা দেখিছেনে এয়া 12টা বাজিছে আৰু 12টা বজাত আহিছোঁ মই আপোনালোকৰ ওচৰলৈ মানে সবিশেষ কথাখিনি জানি শুনিহে মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ ওলাইছোঁ প্ৰথম আপোনালোকে কথাষাৰ একদম ধুনীয়াকৈ মন দি শুনিব আজি এসপ্তাহ মানৰ আগত মোলৈ এগৰাকী সৰভোগৰ দেই সৰভোগৰ আৰু সৰভোগ বুলি কৈছে জেগাখিনি সেইখিনি এজনী মাইনাই মোৰ মানে নাম্বাৰটো পালে আৰু নাম্বাৰটো ক'ৰ পৰা পাইছে মই কৈছোঁ আৰু দেই মোৰে এগৰাকী সতীৰ্থ তেখেতৰ পৰা নাম্বাৰটো লৈছে লৈ পেলাই মোক জনাইছিলে আৰু মই যেতিয়া মনোজ ভাইটিৰ ঘৰত আছিলোঁ তেতিয়াই মোক কণ্টেক্ট কৰিছিলে তেতিয়া মই কৈছোঁ যে মই ঘৰ গৈ সুন্দৰকৈ কথা পাতিম আৰু মোক লগ কৰিবলৈ অলৰেডি আমাৰ বেবেজিয়ালৈকে আহি গ'ল মাইনাজনী দেই তাৰপিছত বেবেজিয়ালৈ অহাৰ পাছত কি হ'ল তেখেত মাইনাজনী মানে বান্ধৱী এগৰাকী আমাৰ নগাঁও পানীগাঁও চাৰিআলিত থাকে বান্ধৱীজনী ঘৰলৈ আহি পেলাই আমাৰ ঘৰলৈ আহিছে আৰু বেবেজিয়া পাই পেলাই মানে মোলৈ ফোন কৰিছে তেতিয়া মই কৈছোঁ যে মই মানে জোনাইত আছোঁ তেতিয়া আকৌ বান্ধৱীজনী ঘৰলৈ গুচি গ'ল কৈছে খুৰীমা মোৰ বহুত ইম্পৰ্টেণ্ট কথা আছে আপোনাৰ লগত আপোনাৰ নাম্বাৰটো লৈছোঁ আপুনি বেয়া পাব মানে হোৱাটছএপত কিছুমান মেছেজ কৰিম আপুনি বেয়া পাব নেকি বোলো নেপাওঁ তুমি যি আছে দি থোৱা মই কিন্তু ঘৰ গৈ সুন্দৰকৈ কথা পাতিম আৰু আজি মই কথা পাতিছোঁ মানে 9টা বজাৰ পৰা কথা পাতিছোঁ একদম পুৰা 10:30লৈকে দেই সবিশেষখিনি কথা পাতিছোঁ আৰু মোৰ মোবাইলত দিছে আপোনালোকক মই এতিয়া দেখাইছোঁ আপোনালোকে এই স্ক্ৰীনশ্বটখিনি চাওকচোন মই মাৰি থৈছোঁ বাৰু এয়া দেখিছেনে কাৰণ ছোৱালীজনী ভৱিষ্যতৰ কথা আছে সেইকাৰণে নামটো দেখুওৱা নাই এইখিনি চাওক মোক এই ভইচ ৰেকৰ্ডিং দিছে এতিয়া কথাটো ক'বলৈ ওলাইছোঁ কথাটো হ'ল মাইনাজনী এজন ভাইটিৰ লগত এজন ল'ৰাৰ লগত মানে ৰিলেশ্যনশ্বিপত আছিলে দেই মানে সম্পৰ্কত আছিলে সম্পৰ্ক বুলি কৈছোঁ মোৰ অসমীয়া শব্দটো ক'লে বেছি ভাল লাগে এজন ভাইটিৰ লগত সম্পৰ্কত আছিলে আজি 4-5 বছৰ হৈ গ'ল 4-5 বছৰ হৈ গ'ল আৰু 4-5 বছৰত মাইনাজনীয়ে ভাইটিজনৰ ঘৰলৈ যোৱাও নাছিলে বাৰু তথাপিতো তেনেকৈ মানে অ'ত ত'ত লগ চগ পাই পেলাই ল'ৰাজন ইতিমধ্যে কৰ্মসূত্ৰে কোম্পানীত কৰে কেৰালাত থাকে তাৰপিছতে তেনেকৈ কেৰালাত থাকে তেনেকৈ মানে ফোনতে কথা চথা পাতে ভিডিঅ' কলিং কৰে কৰি কি হ'ল আৰু মাইনাজনীৰ মানে কি হয় অকণমান ঘৰৰ অৱস্থা পাতি ল'ৰাজনতকৈ ভাল আৰু ল'ৰাজনে কি কৰিলে মাজে মাজে মানে আজি অলপ দিনৰ পৰা মানে এবছৰ মানৰ পৰা বুলি কৈছে মাইনাজনীক মানে পইচা পাতি বিচাৰি থাকে আৰু মাইনাজনীয়ে কি কৰে মানে ধৰক ল'ৰাজন যেতিয়া কোম্পানীত থাকে কয় মোৰ আজি গা ভাল নাই মই আজি মানে কাম কৰিব পৰা নাই ডক্টৰ তালৈ যাব লাগে বুলি পইচা পাতি তেনেকৈ নি থাকে নিওঁতে মানে চব ধৰক মোবাইলতে আজিকালি অনলাইন পে'মেণ্টে হয় তেনেকৈ মাইনাজনী তাত থাকি গ'ল আৰু এনেকৈ মোটা পইচাও নিছে মানে 20,000 এটাও তেনেকৈ দি পঠিয়াইছে এবাৰ কাৰণ উতঃপুতঃভাৱে ভাল পায় তেওঁলোকে যাম বুলি যেতিয়া সপি ৰৈছে গোটেইখিনি সপি দিছে সেইকাৰণে মানে বিশ্বাসত আৰু তেনেকৈ দি দিছে তেনেকৈ পইচা পাতিখিনি দি পেলাই অকণমান মানে আজি অলপ দিনৰ পৰা কি হৈছে ফোনটো মানে বিজি পায় বা অকণমান অজুহাত দেখায় কিবাকিবি মানে অকণমানৰ কথাতে সন্দেহ ভাৱ কিবাকিবি তেনেকৈ পাতি কি হ'ল আজি মানে হঠাতে মাইনাজনীয়ে মোক কোৱা মতে আৰু আজি যিহেতুকে মই কথা পাতিছোঁ বুলি আপোনালোকক কৈছোঁ মাইনাজনীকতো মই প্ৰেক্টিকেলি লগ পোৱা নাই তাৰপাছতে কি হ'ল শুনক এদিন মানে বহুত সময় ফোনটো যেতিয়া বিজি হৈ আছে তেতিয়া মানে আমাৰ মাইনাজনীয়ে মানে ভণ্টিজনীয়ে ক'লে যে তুমি কাৰ লগত ইমান ব্যস্ত হৈ আছা তাৰপিছত কৈছে মোৰ বন্ধুৰ লগত ব্যস্ত হৈ আছোঁ যদি বিশ্বাস নকৰা তুমি চোৱা তাৰপিছত কি কৰিলে স্ক্ৰীনশ্বট এটা মাৰি পেলাই আমাৰ মাইনাজনীলৈ দি দিলে মানে এই মাইনা যোনজনী ভণ্টিৰ কথা কৈ আছোঁ দেই মাইনা বুলি ক'লে বেছি ভাল লাগে মাইনাজনীলৈ স্ক্ৰীনশ্বটটো মাৰি পেলাই দি দিলে তেতিয়া মাইনাজনীয়ে স্ক্ৰীনশ্বটটো অকণমান মানে সুৰামুক্ত অৱস্থাত আছিলে সেইকাৰণে চাগে তেনেকৈ স্ক্ৰীনশ্বট মাৰি পেলাই দি দিলে তাতে স্ক্ৰীনশ্বট মাৰিলেতো নাম্বাৰবিলাক থাকি যায় তাৰপিছত তেনেকৈ দিলে মাইনাজনীয়ে কি কৰিলে লগে সেইটো মানে ছেভ কৰি থ'লে বুলি মোক কৈছে ছেভ কৰি থ'লোঁ মোৰ অকণমান ডাউট হৈছে বা মানে আজি অলপ দিনৰ পৰা মানে কিবা কথা পাতিলে খালি পইচা পাতি কথা কয় আকৌ বুলেট এখন মানে বিচাৰিছে কৈছে মোক একদম বুলেট এখন লাগিব তুমি মোক অলপ পইচা সহায় কৰিব লাগিব আৰু তেনেকৈ মানে পইচা বিচাৰি থাকে খালি মাইনাজনীক অলপ দিনৰ পৰা খালি পইচা বিচাৰি থাকে তাৰপিছত কৈছে মোক বুলেট এখন লাগিব আৰু মই এতিয়া ইউটিউব চেনেল এটা খুলিছোঁ তাত মানে আৰু দেই বাহিৰত গৈ পেলাই এটা ইউটিউব চেনেল খুলিছে ইউটিউব চেনেলটো খোলাৰ কাৰণে মানে এটা DSLR লাগে DSLRটো তেনেকৈ ডিমাণ্ড কৰি আছে মাইনাজনী মানে অকণমান কেটচ কৰিছে দেই তাৰপিছত যিহেতুকে আজি মই যেতিয়া মনোজ ভাইটিৰ ঘৰলৈ গৈছিলোঁ তাৰ দুদিনৰ আগত মানে কি হ'ল মাইনাজনীয়ে তেওঁলৈ ফোন কৰোঁতে তেওঁ ফোনটো মানে বিজি পাই আছে বিজি পাই থকাৰ কাৰণে কি কৰিলে এই তেওঁৰ লগত যোনকেইজন ৰুমমেট এদিন যে স্ক্ৰীনশ্বট মাৰি দিছিলে বুলি কৈছিলে সেই নাম্বাৰটোত মানে মাইনাজনীয়ে ফোন কৰিলে ফোন কৰোঁতে তেওঁ চাগে অকণমান ড্ৰিংক কৰি আছিলে বা অকণমান চাগে মাইনাজনী কিবা অন্তৰৰ কথা চাগে ক'বলৈও বিচাৰি আছিলে সেইকাৰণে কি কৰিলে ফোনটো ৰিচিভ কৰি পেলাই থৈ দিলে ফোনটো ৰিচিভ কৰি থৈ দিওঁতে তেতিয়া মানে এই যোনজন মাইনাৰ ভাইটিজনৰ লগত ৰিলেশ্যনশ্বিপত আছিলে সেই ল'ৰাজনে কি কৰিলে কথা পাতি আছে তেওঁ ৱাইফৰ লগত
যে মই চোৱা মই এতিয়া এইটো ইউটিউব চেনেলটো খুলিছোঁ, তুমি নহ'লেতো নহ'ব, গতিকে এনেকুৱা আগবাঢ়ি যাব লাগিব, দুইটা আমুক তামুক মানে বহুতখিনি কথা পাতিছে। তেতিয়া মানে সেই মাইনা মানে যোনজন ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত আছে তেখেতৰ অলৰেডি ৱাইফ আছেই মানে দেই। মাইনাই গম পোৱা নাছিলে কথাটো। তাৰপিছত সেই ৱাইফৰ লগত তেনেকৈ কথা পতা যেতিয়া পাতি আছে, ইটো ফোনততো শুনিয়ে আছে, আমাৰ মানে মাইনাজনীয়েতো এই বন্ধুজনলৈ ফোন কৰি পেলাই শুনিয়ে আছে, বন্ধুজনে শুনাই আছে, আচলতে শুনাওঁ বুলিয়ে শুনাইছে। তাৰপিছতে ধুনীয়াকৈ শুনি আছে, শুনি পেলাই কৈছে যে তুমি বাৰু এতিয়াও তাইৰ লগত ৰিলেশ্যনশ্বিপত আছা নেকি? তেতিয়া ল'ৰাজনে কৈছে একদম মা দেউতা শপত মই এতিয়া একদম তাইৰ লগত ৰিলেশ্যনশ্বিপত নাই, আমুক তামুক অনেক কথা মানে দেই। মানে আপোনালোকক মই কথাটো ক'বলৈ লৈছোঁ, তেখেতৰ ৱাইফেও জানে যে এই ছোৱালীজনীৰ লগত অকণমান ৰিলেশ্যনশ্বিপত আছে বুলি। সেইকাৰণে মানে আৰু ল'ৰাজনৰ লগত চাগে ৱাইফৰ কিবা কিবি লাগিছিলে। যেতিয়া শপত চপত খাই একদম গোটেইখিনি ক্লিয়াৰ হ'ল, তেতিয়া আৰু দুইটাই সংসাৰ সুন্দৰকৈ চলাই আছে। কিন্তু আমাৰ এই মাইনাজনীয়েতো গমেই পোৱা নাছিলে তেওঁ যে বিয়া পতা। গোটেইখিনি মাইনাজনীয়ে A to Z শুনিলে, শুনাৰ পিছত কি কৰিলে, ফোনটো কাটি দিলে। কটাৰ পিছত সি ফোন কৰিছে আকৌ দেই, যোনজন ৰিলেশ্যনশ্বিপত আছে সেই ভাইটিজনে আকৌ মাইনাজনীলৈ ফোন কৰিছে। তেতিয়া মানে মাইনাজনীয়ে কৈছে যে এনেকুৱা তোমাৰতো ৱাইফ আছে, তুমিতো ল'ৰা ছোৱালী শপত খাই কৈছা মোৰ কাৰো লগত ৰিলেশ্যনত নাই, আমুক তামুক। ঘৈণীয়েকক যেতিয়া কৈছে কথাখিনি, ঘৈণীয়েক বুলিয়ে কৈছোঁ, তুমিতো এনেকৈ কৈছা, তোমাৰ ল'ৰা ছোৱালী শপত খাইছা, তোমাৰ কাৰো লগত ৰিলেশ্যনত নাই, তোমাৰ ৱাইফে যেতিয়া সুধিছে তোমাক মই ছাপোৰ্ট কৰিম, কিন্তু তুমি আকৌ কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছা নেকি, তাইক এৰিলানে নাই, তেনেকুৱা মানে আৰু। তেনেকৈ তুমিতো এইবিলাক কথা কৈছা, তোমাৰ ৱাইফ আছে বুলিতো একদম নাজানো, তুমি মোক ইমান দিন ধোকা দিলা, তুমি যিমানখিনি মোৰ পৰা পইচা নিছা ভালে ভালে তুমি মোক পইচাখিনি দি দিবা। তাৰপাছত ল'ৰাজনে কি ক'লে, তুমি বোলে বেছি কথা নক'বা, তোমাক কোনে কৈছে কোৱাচোন, তোমাক কোনে কৈছে কোৱা, মোৰ লগততো মাত্ৰ দুজনহে মানুহ থাকে, সেই দুজনৰ ভিতৰত তোমাক কোনে ক'লে? তেতিয়া কৈছে তুমি যে এদিন মোক, মাইনাজনীয়ে সঁচা কথা কৈছে, তুমি যে এদিন মোক মানে স্ক্ৰীনশ্বট মাৰি দিছিলা, তাতে মই নাম্বাৰ এটা পালোঁ, সেই নাম্বাৰটোত ফোন কৰোঁতে মোক গোটেইখিনি শুনাই দিলে। তাৰপিছত কি কৈছে জানা না, তোমাৰ বোলে যিমানখিনি বোলে মোৰ হাতত ফটো আছে, তোমাৰতো ফেচবুক আইডিটো মোৰ হাততে আছে, গোটেইখিনি মই কি কৰিম একদম মানে অ'পেন আৰু ছ'চিয়েল মিডিয়াত দি দিম বুলি কৈছে। তেতিয়া মাইনাজনীয়ে উপায় নাপায় কি কৰিছে, মোক মানে কথাটো জনালে। গতিকে মই এতিয়া আপোনালোকৰ ওচৰত জনাবই লাগিব। মোক জনোৱাৰ লগে লগে মই আপোনালোকৰ পৰা পৰামৰ্শটো ল'ব লাগিব। চাওক, এই মাইনাজনীৰ জীৱনটো ধ্বংস হ'বলৈ কিয় দিম? চাওক, আজিকালি কিছুমান ল'ৰা আছে, মানে বিবাহিত কিছুমান পুৰুষ আছে, সকলোকে নকওঁ দেই, আমাৰ বোৱাৰীও বহুত ধৰণৰ আছে, বা বিবাহিত পুৰুষো তেনেকুৱা আছে। কি হয়, মানে বিয়া নাই পতা বুলি এজনী গাভৰু ছোৱালীৰ লগত ৰিলেশ্যনত ৰাখিবা, ছোৱালীজনী কি হ'ব লাগে গম পাইছেনে, অকণমান মানে আৰ্থিকভাৱে সবল হ'ব লাগে। তেতিয়া কি হয়, বস্তু বিচাৰি থাকে, লাষ্টত যেতিয়া বস্তু নিদিওঁ বুলি কয়, তাৰপিছত আৰু ৰিলেশ্যন কাট আপ কৰি দিয়ে। ঠিক তেনেকৈ এই মাইনাজনীৰ লগত গ'ল, মোক জনোৱা মতে, আৰু মানে ধৰক 50,000 মান মাইনাজনীৰ পৰা এইকেইদিনত লৈছে, মেডিকেললৈ যাওঁ বুলি লৈছে, বা বাইকখন বিচাৰি থাকে, সোণৰ আঙুঠি বিচাৰে, DSLR কেমেৰা বিচাৰে, মানে বহুত ধৰণৰ ডিমাণ্ড কৰিবলৈ ল'লে মাইনাজনীক। আৰু মাইনাজনীয়ে কি কৰে, মানে ভাল যিহেতুকে পায়, তেওঁলোকে যাম বুলি যেতিয়া সিদ্ধান্তটো ল'লে আৰু তেনেকৈ দি আছিলে। এতিয়া মানে ল'ৰাজনে যেতিয়া বিয়া পতা বুলি গম পালে, তেওঁনো কেনেকৈ একচেপ্ট কৰে। আৰু ল'ৰাজনে যিখিনিহে কৈ আছে মই ফেচবুকত আমুক কৰিম, ফেচবুকত তামুক কৰিম, কাৰণ কি হয়, আজি 5 বছৰ যেতিয়া ৰিলেশ্যনশ্বিপত আছে, ৰিলেশ্যনশ্বিপত থকাৰ পিছত, সম্পৰ্কত থকাৰ পিছত, এতিয়া ধৰক মাইনাজনীৰ মানে ধৰক ভিডিঅ' কল কৰে, কিবা কৰে, হয়তো ভিতৰুৱা কিবা ভিডিঅ' থাকিব পাৰে, আৰু সেইখিনি কি হ'ল ছ'চিয়েল মিডিয়াত দি দিম বুলি কৈছে। গতিকে মই আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ, আৰু সকলোকে কৈছোঁ এইখিনিৰ পৰা আঁতৰি থাকিবা। তুমি যিমানেই তুমি ভাল নোপোৱা কিয়, তোমাৰ আপোনজনক তুমি যিমানেই তুমি ৰিলেশ্যনশ্বিপত নাথাকা কিয়, কেতিয়াও তোমাৰ ভিতৰুৱা ভিডিঅ' কেতিয়াও নিদিবা, কেতিয়াও তুমি বিশ্বাসতেই নল'বা। মই কৈছোঁ দেই, কাৰণ এতিয়া একদম প্ৰেক্টিকেলি এই ছোৱালীজনীকে পাইছোঁ, হয়নে? এই মাইনাজনীয়ে এতিয়া মোক ইমানখিনি মেছেজ কৰি আছে, বহুতখিনি কৰিছে, আৰু সকলো সাৱধান হ'ব দেই, সকলো সাৱধান হ'ব। আৰু ইতিমধ্যে ছোৱালীজনীয়ে কোৱা মতে ল'ৰাটোৱে কৈছে, মই বিয়া পতা, কি হ'ল, তোক নানো, আমুক তামুক তেনেকুৱাখিনি কথা ক'লে। তেতিয়া ছোৱালীজনীয়েতো ক'ব যে মোৰ পৰা যিমানখিনি টকা নিছিলা মোক টকাখিনি দি দিয়া, তোমাৰ লগত মোৰ কোনো ৰিলেশ্যন নাই। কিন্তু ল'ৰাটোৱে কি কৰিছে, মই তোৰ লগত যিমানখিনি মোৰ ফটো আছে, যিমানখিনি ভিডিঅ' আছে, মই গোটেইখিনি ছ'চিয়েল মিডিয়াত দি দিম বুলি কৈছে। আৰু সেইকাৰণে মানে মনটো এতিয়া ছোৱালীজনীয়ে বেয়া কৰিছে। কিন্তু ইতিমধ্যে ঘৰৰ মানুহকো ছোৱালীজনীয়ে জনাইছে, সকলোকে জনাইছে দেই, তেওঁ বন্ধুবৰ্গ যিমান আছে সকলোকে জনাইছে, কাৰণ ছোৱালীজনীৰ জেগাত ছোৱালীজনী
ছোৱালীজনী একদম ঠিক আছে সেইকাৰণে সকলোকে জনাই পেলাই কি কৰিছে ক্ৰাইম ব্ৰাঞ্চত দিছো বুলি কৈছে এই কেছটো অলৰেডি কথা পাতিছে বাৰু পুলিচৰ লগত মোক জনোৱা মতে পুলিচৰ লগত কথা পাতিছে আৰু মই দেওবাৰলৈ যাম বুলি ভাবিছো ঘৰলৈকে যাম মাইনাজনী সৰভোগলৈকে যাম কাৰণ মই অধিৱেশনলৈ যোৱা কথা আছে যে অধিৱেশনলৈ গৈ পেলাই মই তালৈ যাম আৰু গোটেইখিনি মানে তেওঁলোকৰ ঘৰৰ লগতো আলোচনা কৰিম কাৰণ মোৰ পৰা অকণ তেওঁলোকে কথাখিনি কেনেকুৱা কি কৰিলে ভাল হয় আৰু মইনো অকলে কেনেকৈ সেইখিনি কৰিব পাৰিম হয় আপোনালোকক সেইকাৰণে জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাব আজি মই ভিডিঅ'টো বনাবলৈ গৈছিলোঁ বেলেগকৈ যেনেকৈহে মাইনাজনীয়ে মোক কানি কুটি মানে মোক মানে ফোন কৰিলে মোৰ মনটো বহুত বেয়া লাগিলে প্ৰথম মই মানে যেতিয়া বাৰ পূজালৈ গৈছোঁ তেতিয়া মানে মই কাপোৰৰ জোখ ব্লাউজৰ জোখ দি আছিলোঁ তেনেকুৱাতে ফোন কৰিছে তেতিয়া কৈছে এনেকৈ মোক বহুত ডাঙৰ কথা আছে আপোনাৰ লগত আপুনি অকণমান মানে 5 মিনিট মোক সময় দিয়ক তেতিয়া মই কৈছোঁ যে ঘৰলৈ গৈ পেলাই ফোন কৰিম তাৰপিছত ঘৰলৈ গৈ পেলাই ধৰক মই ভাত পানী বনোৱাত লাগিলোঁ ইটো সিটো কামত লাগিলোঁ তেতিয়াহে মাইনাজনীৰ লগত কথা পাতোতে 10:30 বাজিলে আৰু গোটেই কথাখিনি ক'লে মানে বহুত মনটো বেয়া লাগিছে আজিৰ যুগতনো তেনেকুৱা মানুহ আছে বহুত আছে কিন্তু মানে কি হয় একদম চাই চিতি পেলাই আজিকালি তেনেকুৱা এটা সম্পৰ্ক আগবাঢ়িব লাগে দেই চাই চিতি আগবাঢ়িব লাগে এতিয়া ছোৱালীজনীয়ে কোৱা মতে হাতৰ ঘড়ী দিছে তাৰপিছতে আঙুঠি সোণৰ আঙুঠি এটা নিলে মাজতে সোণৰ আঙুঠি ছোৱালীজনী হাতৰ পৰাই সোণৰ আঙুঠিটো লৈ গ'ল আৰু লাষ্টত কি কৰিলে এতিয়া মানে বুলেট লাগে বুলেট এখন লাগে মানে কিছুমান অজুহাত দেখাই আছে তুমি মোক আমুকটো দিব পাৰিবানে আজি মোৰ গাটো বেয়া মই ডিউটি কৰিব পৰা নাই ডক্টৰ তালৈ যাবলৈ তুমি মোক টকা 2000 দিব পাৰিবা নেকি এওঁ মানে মাইনাজনীও কি কৰে দেউতাকৰ এজনীয়ে ছোৱালী মানে সেই আৰু পইচা পাতি থকা ছোৱালী সেইকাৰণে তেনেকৈ দি পেলাই এতিয়া শেষত সেয়া হ'লগৈ গতিকে সকলোকে কৈছোঁ একদম সাৱধান কাৰোবাক মন প্ৰাণ সপি দিয়া আগত সকলো কথা চিন্তা কৰি ল'বা সকলো চাই চিতি ল'বা ল'ৰাই হওক বা ছোৱালীয়ে হওক যোনেই নহওক সকলোকে কৈছোঁ একদম মানে দেখিছা নহয় কেনেকুৱা ঘটনা হৈছে গতিকে এইখিনিকে কৈ আজি মই বিদায় লৈছোঁ বহুত দেৰি হ'ল এতিয়া 1:30 বাজিলেহি দেই মানে কথাখিনি কওঁ নকওঁ গোটেই ধুনীয়াকৈ কথাখিনি মানে মাইনাজনীয়ে কৈছে আপুনি কওকচোন সেইকাৰণে মই আপোনালোকৰ ওচৰত ক'লোঁ আৰু সেইখিনিকে কৈ এতিয়া বিদায় লৈছোঁ লগ পাই আছোঁ কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে সকলো ভালে কুশলে থাকিব বাই বাই শুভৰাত্ৰি